নমস্কাৰ আকো ধুনিয়া ৰিলছ আপোনালোকৰ কাৰণে ব্ৰকেটৰ কথা কৈছিলে যে খুব ধুনিয়া চাও চুলি ফুনিয়াবলৈ সময় নাপালো মানে ফনি বিচাৰি নাপালো ক'তবা আছে কিবা হেকানে হ'ব দে আৰু লাহেকে ফুনিয়াম বুলি থৈ গুচি আহিলো এজোৰ হৈছে পিয়ৰ মুগাৰ ব্ৰকেটত আৰু বিচাৰি যেনে তেনে এজোৰ পালো এজোৰ ব্ৰকেটৰ প্ৰায় শেষে হৈ গ'ল ইয়াৰ দাম হৈছে 28500 টকা বহুত ধুনিয়া এজোৰ কাপোৰ বহুত ষ্টেণ্ডাৰ্ডো 28500 টকাত ল'ব পাৰিব আৰু মই বৰ্তমান সৰু এটা ৰিলছ বনাইছো গুৱাহাটীৰ পৰা আৰু আমাৰ সেলৰ শেষৰ অহা কাইলে 18 তাৰিখে আমাৰ শেষ হ'ব যেসকল আহিম বুলি ভাবি আছিলে আহিব 18 তাৰিখে শেষ হ'ব মই ৰাতিকৈ যামো কৈ চাগে এখানে মই নিজে থাকুনতে ভাবিছো কাক কেনেকৈ অকমান আৰু মিলাই দিব পাৰো তাকে চেষ্টাত আছো সদায় আৰু এইটো হৈছে পিয়ৰ মুগাৰ সিম্পলত এইটো ল'ব পাৰিব 30500 rupees 30500 rupees ল'ব পাৰিব হেতু হেৰি কৈ দিয়াছো লয় ভাইটি আৰু এইটো হৈছে পিয়ৰ মুগা খুবেই ধুনিয়া জোৰা ষ্টাফ আহা নাই আমাৰো এইটো হৈছে খুব ধুনিয়া জোৰা পিয়ৰ মুগা আৰু এইটো ল'ব পাৰিব 32000 বহুত ধুনিয়া ৰিজনেবল ৰেটত আপোনালোকক আমি কাম কৰিলে দিবলৈ চেষ্টা কৰিছো যদি ভাল পাইছে আপোনালোকে আমাক যোগাযোগ কৰিব পাৰে আৰু এইবোৰ গোটেইখিনি ৰিলছ আমি ধেমাজিৰ পৰা বনাইছো ফলে মই নিজে খুলিম আমি ধেমাজিৰ পৰা গুৱাহাটীৰ পৰা বনাইছো এখান আহি ল'ব পাৰিব এইটো হৈছে 30500 rupeesত দিয়া হৈছে আৰু প্ৰত্যেক দিনাখনে আমি বেলেগ বেলেগ দেখুৱাইছো আৰু ৰেটবোৰ অলপ আপ ডাউন আছে আপোনালোকে চাই কৰি নিজে ল'ব পাৰিব